বহুতো আমাৰ কল ৰেকৰ্ডিংটো একদম ভুৱা হা কোনো পইচা আমি লোৱা না বেলেগে লৈছে আমাক খৰচা হৈছে বেলেগে পইচা লৈছে আমাক হেণ্ডিকেপ হিচাপে ইউজ কৰিছে বহুত ওপৰৰ মানুহ আছে ডাঙৰ ডাঙৰ মানুহ জড়িত আছে আমাৰ নাম নকা পিছত জনাই আছো আপোনালোকক চৰকাৰৰ নিকা নিযুক্তিক ভেঙুচালি কৰি চাকৰিৰ বজাৰ খোলাৰ গেঙত সঁচাকৈয়ে আছে নেকি ৰৌ বৰালী দিব্যাংগ প্ৰাৰ্থীক চাকৰি দিয়াৰ নামত টকা খোৱা এইটো বৃহৎ গেঙক উৎখাত কৰিব পাৰিবনে মহানগৰ আৰক্ষীয়ে কেঁচু খান্দি সাপ উলিয়াব পাৰিবনে স্মাৰ্ট আৰক্ষীয়ে পাতিলো আপোনাৰ নামটো মই ভৰাইলো কথাটো বুজি পাইছি না ইমান দিনে আমি আপোনাৰ লগত যোগাযোগ কৰি আছো আপোনাক মই আগতো 5,000 টকাও দিয়া আছে আপোনাৰ লিষ্টটো দিলেইতো আমি পাছত হ'লেওতো আপোনাক কিবা এটা কৰি হ'লেওতো দিব পৰা ছয় শূন্যটো খাই মই ডাঙৰ মানুহ হ'ব নোৱাৰো প্ৰথম কথা বুজি নাই হা 6 শূন্য আজিৰ তাৰিখত একো নহয় একযোৰ কাপোৰ কিনিব গেলি আজি বাজাৰত গেলে 6 শূন্য খৰচ হৈ যায় হা এই চান্স আছে আপুনি সোমাব নোৱাৰে আৰু জীৱনত আপুনি ল'ব নোৱাৰে আৰু আপোনালোকে আগত লিষ্টটো ভৰাই দিয়ক তেতিয়া আপুনি সেই চিন্তাত খা কাৰণে আজি বাইদেউ আপুনি আগবাঢ়িব পৰা নাই মই খোলা কথা ক'লে এবাৰ জুলিটো দিব লাগিব ন অলপ চলপ অনলাইন মই গুগল এইটো নাম্বাৰত মোৰ গুগল পে' আছে এইটো কৰে এতিয়া 26 তাৰিখে নাম আহিছে নাই আপুনি মোক ক'ব তেওঁলোকে কিছু মানে পইচাৰ কাৰবাৰ চলাই আছিল চাকৰিৰ ক্ষেত্ৰত যিটো এতিয়াৰি নিযুক্তি হৈছে যে তদন্তৰ আওতাত সকলোখিনি বস্তু আহিব লাগে পোহৰলৈ মানে তেওঁলোকৰ অডিঅ' ক্লিপছত কিছুমান অফিচৰ ওপৰৰ মানুহৰ কথাও কৈ আছিলে যে ওপৰত পইচা দিব লাগে তেওঁলোককতো আটক কৰিছে আৰু তেওঁলোকত যদি কোনোবা আছে সকলোখিনি মানুহকে তদন্তৰ আওতালৈ আনিব লাগে আৰু এই বজাৰখন সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে বহু দিব্যাংগ মানুহে বিনা পইচাত এক পইচাও নিদিয়াকে চাকৰি পাইছিলে এটা কথাই ক'ব বিচাৰিছো যে কোনো দিব্যাংগ ব্যক্তিয়ে যাতে কোনো চাকৰিৰ নামত কাকো পইচা নিদিয়ে শুনিলে নহয় দিব্যাংগ প্ৰাৰ্থীক চৰকাৰী চাকৰি দিয়াৰ নামত কিদৰে দৰদাম কৰিছে এই দুটা দালালে চৰকাৰৰ নিকা নিযুক্তিক ভেঙুচালি কৰি চাকৰিৰ বজাৰ খুলি লাখে লাখে টকা তুলি চেমিম আহমেদ আৰু নৱজিত বৰ্মনে কটাইছিল বিলাসী